আজিৰ দিনটোত অসমত যদি তেল বা কয়লা ওলায় তাৰ মালিক ONGC অইল বা কোল ইণ্ডিয়া লিমিটেড। কিন্তু যদি সেই তেল নাগালেণ্ডত ওলায় তেতিয়াহ'লে কিন্তু তাৰ মালিক অইল ইণ্ডিয়া লিমিটেড বা ONGC নহয়, কয়লা যদি ওলায় কোল ইণ্ডিয়া লিমিটেড নহয়, তাৰ মালিক নাগালেণ্ডৰ মানুহ। অৰ্থাৎ তাত 371 এই অনুচ্ছেদ টকাৰ কাৰণে ৰাজ্যৰ অধিকাৰ বেছিকে দিয়া হৈছে। বিজেপিয়ে কৈছে যে ৰাজ্যবিলাকক দিয়া এই অধিকাৰ আমি নাইকিয়া কৰি পেলাম। এইটো হ'ল বিজেপিৰ লক্ষ্য। সদায় কৈ থাকে বিজেপি দলে যে এক দল এক শাসন ব্যৱস্থা, যি কাৰণত আপোনালোকে সকলোৱে দেখিছে যে এক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ গৈ জম্মু কাশ্মীৰৰ 370 অনুচ্ছেদ নাইকিয়া কৰি দিলে। ক'লে যে এখন দেশত এটা শাসন ব্যৱস্থাই থাকিব পাৰে, ভাৰতৰ সংবিধানে দিয়া ৰাজ্যৰ কাৰণে বিশেষ অধিকাৰ 370 অনুচ্ছেদ থাকিব নোৱাৰিব। এক দেশ এক ভাষা, অন্য কোনো ভাষা থাকিব নোৱাৰিব, হিন্দী ভাষা মেইন হ'ব লাগিব। এক দেশ এক সংস্কৃতি, অসমীয়া সংস্কৃতি নহয়, অকল উত্তৰ ভাৰতীয় সংস্কৃতিকে সকলোৱে গ্ৰহণ কৰি ল'ব লাগিব। এক দেশ এক কৰ ব্যৱস্থা, ৰাজ্য চৰকাৰবিলাকে কৰ তুলিব নোৱাৰিব, অকল GSTৰ জৰিয়তে কেন্দ্ৰই সেই কৰ তুলিব পাৰিব। এনেকৈ দিল্লীৰ পৰা এটা মাত্ৰ ঠাইৰ পৰা গোটেই দেশখনক শাসন কৰাৰ যিটো ব্যৱস্থা, এইটো কয় একক কেন্দ্ৰিক ইউনিটাৰী চিষ্টেম অফ গভৰ্ণমেণ্ট। এটা ঠাই ক্ষমতাৰ কেন্দ্ৰীভৱন। ইয়াৰ বিপৰীতে ৰাইজৰ দলে তাৰ ঠিক উল্টাটো আমি বিচাৰো যে এক দল এক শাসন ব্যৱস্থা নহয়, শত পুষ্প বিকশিত হওক। এখন ফুলনিত অকল এটা দল নহয়, এখন ফুলনিত অকল গোলাপ ফুল নাথাকে, এখন ফুলনিত সকলো ফুল থাকিব লাগিব আৰু সকলো ফুল একেলগতে থাকিলেহে ফুলনিখন মুকলি হয়। গতিকে বহুদলীয় ব্যৱস্থা ইয়াত থাকিব লাগিব। অকল ৰাজনৈতিক দল বহু থাকিলে নহ'ব, প্ৰত্যেকখন ৰাজ্যৰ ৰাজনৈতিক অধিকাৰ আমাৰ হাতত থাকিব। সেইকাৰণে যি সময়ত দিল্লীত গোটেই ক্ষমতা কেন্দ্ৰীভূত কৰাৰ কথা কয় বিজেপিয়ে, এক দেশ এক শাসন ব্যৱস্থা, তাৰ বিপৰীতে আমি কওঁ যে দিল্লীতকৈ আমাৰ ৰাজ্যৰ অধিকাৰ বৃদ্ধি হ'ব লাগে, ফেডাৰেল চিষ্টেমৰ কথা। গভৰ্ণমেণ্টৰ এটা ফেডাৰেল ষ্ট্ৰাকচাৰ কেনেকৈ কৰিব পাৰে এই কথাটো ৰাইজৰ দলৰ সংবিধানত অতি স্পষ্টকৈ লিখি থোৱা আছে। মই ইডিঅলজিকেলি একদম স্পষ্টকৈ সকলোকে কৈ দিছো যে বিজেপিটো হ'ল এটা একক কেন্দ্ৰিক, এটা ঠাইত চব ক্ষমতা কেন্দ্ৰীভূত কৰি আন সকলোৰে ক্ষমতা নাইকিয়া কৰি দিয়া এটা ৰাষ্ট্ৰবাদী দল, আৰু আমি হলো এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল, যি আঞ্চলিকতাবাদী ৰাজনীতিয়ে দিল্লীত গোটেই ক্ষমতা নহয়, ক্ষমতা ৰাজ্যৰ হাতলৈ আহিব লাগে, এই কথাটো বিশ্বাস কৰোঁ। যেনেকে ধৰক আজিৰ দিনটোত অসমত যদি তেল বা কয়লা ওলায় তাৰ মালিক ONGC অইল বা কোল ইণ্ডিয়া লিমিটেড। কিন্তু যদি সেই তেল নাগালেণ্ডত ওলায় তেতিয়াহ'লে কিন্তু তাৰ মালিক অইল ইণ্ডিয়া লিমিটেড বা ONGC নহয়, কয়লা যদি ওলায় কোল ইণ্ডিয়া লিমিটেড নহয়, তাৰ মালিক নাগালেণ্ডৰ মানুহ। অৰ্থাৎ তাত 371 371 অনুচ্ছেদ টকাৰ কাৰণে ৰাজ্যৰ অধিকাৰ তাত বেছিকে দিয়া হৈছে। বিজেপিয়ে কৈছে যে ৰাজ্যবিলাকক দিয়া এই অধিকাৰ আমি নাইকিয়া কৰি পেলাম, 370 অনুচ্ছেদ দিছিল নাইকিয়া কৰি পেলাম, কাশ্মীৰ নাইকিয়া কৰি দিলাম, নাগালেণ্ডত 371 দিছে এইটো নাইকিয়া কৰি পেলাম, মিজোৰামত 370G দিছে এইটো নাইকিয়া কৰি পেলাম। এইটো হ'ল বিজেপিৰ লক্ষ্য। এক শাসন ব্যৱস্থা, এক দেশ। আমি কওঁ যে এক দেশত বহু ব্যৱস্থা, যে ৰাজ্যবিলাকৰ ক্ষেত্ৰলৈ অধিকাৰ কাঢ়ি আনিব লাগে, ৰাজ্যবিলাকৰ ক্ষেত্ৰত অৰ্থনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ। আজিৰ দিনটোত আপোনালোকে যদি যায় নাগালেণ্ডৰ ঘৰ সন্তান এক টুকুৰা মাটি অসমৰ মানুহে কিনিব নোৱাৰে, কিন্তু অসমলৈ যদি ৰাজস্থানৰ পৰা এই মুহূৰ্তত কোনোবা এজন মানুহ আহিছে আৰু তেওঁৰ হাতত যদি বেছি পইচা আছে, আমাৰ গাঁওখনৰ গোটেই পথাৰখনকে কিনি লৈ ল'ব পাৰে। এই যে এক ব্যৱস্থাৰ জৰিয়তে গোটেই দেশখনৰ সম্পদ লুণ্ঠন আৰু বজাৰটো দি দিয়া যি ব্যৱস্থা, তাৰ বিপৰীতে ফেডাৰেল ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে, তাৰ বিপৰীতে কি ক'ব তললৈ ক্ষমতা কাঢ়ি অনাৰ এক ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে, আমি এক নতুন সমাজ গঢ়ি তুলিবৰ কাৰণে, নতুন ব্যৱস্থা এটা গঢ়ি তুলিবৰ কাৰণে আমি আগবাঢ়ি যাব খুজিছো। যিটো ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পাছত ভাৰতৰ সংবিধানখন বনাবলৈ যেতিয়া 3 বছৰ একেৰাহে মিটিং হৈছিলে, সেই মিটিঙত উত্তৰ পূৰ্বাঞ্চল অসমৰ মানুহবিলাকে কৈছিল যে কেনেকুৱা চৰকাৰ হ'ব লাগে, তেনেকুৱা এখন চৰকাৰ কেনেকৈ আনিব পাৰি, সেই কথাটোক লৈ আমি এই সংবিধানখন ৰচনা কৰিছো। আমি যদি চৰকাৰ কৰো তেতিয়া ফাৰ্ষ্ট কামটো কৰিম যে অসমৰ প্ৰত্যেকজন মানুহকে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে অসমৰ ভিতৰতে কাম কৰাৰ সুযোগ দিবৰ কাৰণে প্ৰত্যেকজন মানুহকে আমি প্ৰফেচনেল কৰি তুলিম। আমি কৈছো যে প্ৰফেচনেলিজিম, খেতিত প্ৰফেচনেলিজিম, যে আজিৰ দিনত অসমত খেতিত কোনো প্ৰফেচনেলিজিম নাই, একবাৰ খেতি কৰি পেলাই থৈ দিওঁ। পথাৰত পানীৰ কাৰণে আমি ভেকুলীৰ বিয়া পাতো, আকাশলৈ চাই থাকো। আমি যেতিয়া চৰকাৰ কৰিম 5 বছৰৰ ভিতৰত প্ৰত্যেকখন পথাৰতে পানী যোগান ইৰিগেশ্যনৰ ব্যৱস্থা কৰা হ'ব। নাম্বাৰ 2, অসমৰ প্ৰত্যেকজন খেতিয়কৰ উৎপাদিত বস্তুৰ MSP দিয়া হ'ব।
নাম্বাৰ 3 অসমৰ প্ৰত্যেকজন নাগৰিক যি অসমৰ নাগৰিক হয় যি কাম কৰিবলৈ সুযোগ পোৱা নাই কোনেও যাতে বেংগলোৰ গৈ সিকিউৰিটি গাৰ্ড কৰিব নালাগে কোনেও যাতে গাঁৱত যাতে সদায় মিস্ত্ৰীৰ লগত যোগালী কৰি জীৱন কটাব নালাগে কোনেও যদি ভিক্ষা কৰি খাব নালাগে তাৰ কাৰণে অসমৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকখন টাউনৰ প্ৰত্যেকখন বাগানৰ মানুহক কাম দিবৰ কাৰণে চাকৰি কৰ্মসংস্থাপন দিবৰ কাৰণে আমি গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী খুলি অসমত নিবনুৱা নাইকিয়া কৰি দিয়াৰ ব্যৱস্থা কৰিম আৰু কেনেকে কৰিম তাৰ সম্পূৰ্ণৰূপে ব্লুপ্ৰিণ্ট এই কিতাপখনত আমি লিখি থৈ দিছো এনে মুখেৰে কোৱা কথা নহয় এখন লিখি থৈ দিছো ভাৰতৰ নিৰ্বাচন আয়োগৰ হাতত ইয়াৰ কপি আমি জমা দি থৈছো যে এইটো হ'ল আমাৰ প্ৰগ্ৰেম এইটো হ'ল আমাৰ সংবিধান তাৰ ভিত্তিত আমাৰ দলক স্বীকৃতি প্ৰদান কৰিছে নিৰ্বাচন আয়োগে আজিৰ দিনটোত এই চোলাটো মই কিনি আনিছো ফ্লিপকাৰ্টত অনলাইন আজিৰ দিনটোত মই এই পেনটো কিনি আনিছো আমাজনত অনলাইন ৰিটেইল চেল ব্যৱসায়টো আমাৰ খুচুৰা ব্যৱসায়টো কৰ্পৰেটৰ হাতলৈ গুচি গ'ল আমাজন মানে আমেৰিকাৰ আটাইতকৈ ধনী মানুহটোৰ হাতলৈ গুচি গ'ল অসমৰ ল'ৰাজনে কি পায় অসমৰ ল'ৰাজনে মোৰ ঘৰত দিবলৈ আহোঁতে ডেলিভাৰী চাৰ্জ 20 টকা পোৱাৰ বাহিৰে এই পেনটোৰ ব্যৱসায়ত অসমৰ কোনো ভূমিকা নাই ফ্লিপকাৰ্টত মই এইটো কিনিলো মানে পইচাটো কোনে পালে ফ্লিপকাৰ্টৰ মালিক চীনৰ মালিকজনে পালে ইয়াত অসমৰ মানুহে কি পালে অসমৰ ল'ৰা এজনে তেওঁ যি জাতিৰে নহওক লাগিলে অসমৰ ল'ৰাজনে যে মোৰ ঘৰত দিবলৈ আহিলে ডেলিভাৰী বয় 20 টকা পোৱাৰ বাহিৰে আন একো পইচা অসমৰ মানুহৰ হাতলৈ নগ'ল গোটেই লাভ খালে ফ্লিপকাৰ্টখন আমি কেনেকৈ আমাৰ অসমৰ স্থানীয় মানুহৰ হাতলৈ অসমত বসবাস কৰা মানুহৰ হাতলৈ অসমৰ সব সৰু সৰু ৰিটেইল চেল বিজনেছ আনিব পাৰি হোলচেল বিজনেছ আনিব পাৰি তাৰ পূৰ্ণ পৰিকল্পনা এই কিতাপখনত লিখি থোৱা আছে আৰু আমি আমাৰ বজাৰ আৰু পথাৰ দুয়োটা যাতে অসমৰ মানুহৰ হাতলৈ অসমত বসবাস কৰা মানুহৰ হাতলৈ অসমত বসবাস কৰা হিন্দু আৰু মুছলমান সকলোৰে হাতলৈ অসমত বসবাস কৰা অসমীয়া আৰু বঙালী সকলোৰে হাতলৈ যাতে আনিব পাৰো তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি প্লেন কৰিছো আৰু সেই প্লেনৰ ভিত্তিত অতি স্পষ্টকে কৈ দিওঁ যে আপোনালোকে বিজেপিক ভোট দিব পাৰে হিন্দু মুছলমানৰ ৰাজনীতি পাব আপোনালোকে কংগ্ৰেছক ভোট দিব পাৰে ভোটা কম্বলৰ ৰাজনীতি পাব আপোনালোকে ৰাইজৰ দলক ভোট দিয়ক আমি 4টা কাম অন্তত কৰি দিমেই দিম মই এইমাত্ৰ ক'লো 4টা কাম এই 4টা কাম আমি কৰি দিম আৰু সেইকাৰণে মই ভাবো যে অসম যদি বদলাব লাগে অসমক যদি ইয়াৰ পৰা এটা স্তৰ ধনী কৰিব লাগে ওৱান ষ্টেপ ফৰৱাৰ্ড যদি কৰিব লাগে তেতিয়াহ'লে ৰাইজৰ দলৰ কৰ্মসূচী লৈ আগত লৈ যোৱাৰ বাহিৰে অসমৰ কোনো মানুহক কেতিয়াও কোনো ৰাজনৈতিক দলে ধনী কৰিব নোৱাৰে আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমৰ নিবনুৱাবিলাকক আমি নিযুক্তি দিম ক'ত টাটা কোম্পানী আহিব ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনাব জাগিৰদত অসমৰ মানুহে নিবনুৱা সমস্যা শেষ হ'ব আমি ভাবো যে পৃথিৱীৰ কোনো পুঁজিপতি আহি এটা দুটা ইণ্ডাষ্ট্ৰী খুলি কোনো এখন ৰাজ্য বা কোনো দেশৰ কেতিয়াও নিবনুৱা সমস্যাৰ সমাধান নকৰে যদি সঁচাকৈ নিবনুৱা সমস্যাৰ সমাধান লাগে ইয়াত থকা মানুহবিলাকৰ ৰাজনৈতিক দলে প্লেন কৰি অসমৰ নিবনুৱা সমস্যাৰ সমাধান কৰিব লাগিব বিজেপিয়ে কৈছিলে যে অসমত নিবনুৱাৰ সংখ্যা 23 লাখ 16 চনত আজিৰ দিনটোত অসমত নিবনুৱাৰ সংখ্যা চৰকাৰী হিচাপ মতে 36 লাখ অৰ্থাৎ বিজেপি চৰকাৰৰ দিনতে মাত্ৰ 8টা বছৰত অসমত নিবনুৱা বৃদ্ধি পালে 13 তাৰ বিপৰীতে চাকৰি কিমান দিছো বুলি হাল্লা কৰি আছে আৰু কেইজনে চাকৰি পাইছে সকলোৱে দেখিছে ভৱিষ্যতে যদি অসমীয়া জাতিৰ প্ৰত্যেকজন মানুহক যদি সংস্থাপিত কৰিব লাগে প্ৰত্যেকজন মানুহ যদি আত্মনিৰ্ভৰশীল হ'ব লাগে পুৰুষ হওক মহিলা হওক প্ৰত্যেকজনে যদি কাম পাব লাগে তেতিয়াহ'লে আমাৰ ভিতৰত যোৱাৰ বাহিৰে অসমৰ কোনো ৰাজনৈতিক দলে তেনেকৈ কাম নকৰে আৰু সেইকাৰণে মই আপোনালোকক আমাৰ এই সংবিধান আৰু আমাৰ এই কৰ্মসূচী লগত লৈ আপোনালোকক আমাৰ দললৈ আদৰণি জনাইছো আৰু আশা কৰিছো যে আপোনালোকক আমাৰ দলত পাই আমাৰ দল শক্তিশালী হ'ব আমাৰ দলৰ লক্ষ্য স্পষ্টকৈ কৈ দিছো 2026 চনত আমি 20ৰ পৰা 25খন আসন অসমৰ বিধানসভাত এইবাৰ জিকিব খোজো আমাৰ টাৰ্গেট আপোনালোকক কৈ দিছো 2026 চনত আমি 20ৰ পৰা 25খন আসন জিকিব খোজো আৰু 20ৰ পৰা 25খন আসন জিকি আমি অসমত আমাৰ ওপৰত নিৰ্ভৰ কৰি যাতে চৰকাৰ গঠন হ'ব পাৰে তাৰ ব্যৱস্থা কৰিব খোজো আৰু 2031 চনত আমি অকলে চৰকাৰ গঠন কৰিব খোজো 2031 চনত ৰাইজৰ দলে অকলে চৰকাৰ গঠন কৰি অসমখনক উন্নয়নৰ আটাইতকৈ উচ্চতম স্তৰলৈ যাব খোজো কিন্তু সকলোৱে মনত ৰাখিব যে নতুন দললৈ আহি যাতে সকলোৱে গণতান্ত্ৰিক ব্যৱস্থাটো বজাই ৰাখে নতুন পুৰণি কোনো কথা নুলিয়াই আমি সকলোৱে যাতে ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কামত আগবাঢ়ি যাব পাৰো তাৰ কাৰণে অনুৰোধ জনাই আজি আমাৰ যোগদান কাৰ্যসূচী সামৰণি হ'ল বুলি ঘোষণা কৰিছো।